ৰাজনীতিৰ বাবে গুৰুত্বপূৰ্ণ ফেক্টৰ হৈ পৰিল হাগ্ৰামা মহিলাৰী। এটা বিপিএফৰে মিত্ৰতা হোৱাৰ ইংগিত কংগ্ৰেছৰ। পুনৰ উল্লেখ কৰিব বিচাৰিছো, ডাঙৰ খবৰ বুলি ক'ব লাগিব, কিয়নো এতিয়া বিপিএফৰে এতিয়া মিত্ৰতা হোৱাৰ ইংগিত কংগ্ৰেছৰ। কোনো দুটা ৰাজনৈতিক দল চাহ খাবলৈ এনেই নাযায় বুলি মন্তব্য কৰিছে এতিয়া জাকিৰ হুছেইন সিকদাৰে। আলোচনা চলি আছে, কংগ্ৰেছৰ তিনিটা চৰ্ত মানিলেহে হ'ব মিত্ৰতা। আমি পুনৰ উল্লেখ কৰিব বিচাৰিছো, ডাঙৰ খবৰ বুলি ক'ব লাগিব এতিয়া পুনৰবাৰ অসমৰ ৰাজনীতিৰ বাবে গুৰুত্বপূৰ্ণ ফেক্টৰ হৈ পৰিল হাগ্ৰামা মহিলাৰী। অৰ্থাৎ বিপিএফৰ এতিয়া মিত্ৰতা হোৱাৰ ইংগিত দিছে কংগ্ৰেছে। আমি জনাই যাবলৈ বিচাৰিছো, বিৰোধী দল বুলিয়ে নহয় বিজেপিৰ বাবেও যেন প্ৰয়োজনীয় হৈ পৰিল এতিয়া হাগ্ৰামা মহিলাৰী। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই অধিক জটিল হৈ পৰিছে এই যি লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি, তাক লৈ এতিয়া তুংগত আছে প্ৰস্তুতি। কিন্তু এতিয়া বিপিএফৰে মিত্ৰতা হোৱাৰ ইংগিত দিছে কংগ্ৰেছে। কোনো দুটা ৰাজনৈতিক দল এনেই চাহ খাবলৈ নাযায় বুলি মন্তব্য কৰিছে জাকিৰ হুছেইন সিকদাৰে। সমান্তৰালকৈ জাকিৰ হুছেইন সিকদাৰে কৈছে যে আলোচনা চলি আছে, কংগ্ৰেছৰ তিনিটা চৰ্ত মানিলেহে হ'ব মিত্ৰতা। গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে জাকিৰ হুছেইন সিকদাৰে। জাকিৰ হুছেইন সিকদাৰে সেই তিনিটা চৰ্ত উল্লেখ কৰিছে। মিত্ৰতাৰ প্ৰথমটো চৰ্ত হৈছে যে বিজেপিৰ বিৰুদ্ধে মুকলি বিৰোধিতা কৰিব লাগিব। দ্বিতীয়টো মিত্ৰতা হৈছে যে তেজত ধৰ্ম নিৰপেক্ষতা থাকিব লাগিব। তৃতীয়টো মিত্ৰতা হৈছে যে দেশ আৰু ৰাইজৰ হকে কাম কৰিব লাগিব। মনোনয়ন পত্ৰ প্ৰত্যাহাৰ দিনটোলৈকে কংগ্ৰেছ আৰু মিত্ৰ দলসমূহ এক হৈ থাকিব বুলি মন্তব্য কৰিছে এতিয়া জাকিৰ হুছেইন সিকদাৰে। আৰু কি কৈছে জাকিৰ হুছেইন সিকদাৰে আমি শুনাবলৈ বিচাৰিছো। যিকোনো ৰাজনৈতিক দলৰ ক্ষেত্ৰত আৰু সেই কথা চলি আছে, কথা বাৰ্তা চলি আছে। নিশ্চিতভাৱে আমাৰ এটাই শৰ্ত, দেশ আৰু দেশৰ গণতন্ত্ৰৰ কাৰণে কাম কৰিব লাগিব, ধৰ্ম নিৰপেক্ষ হ'ব লাগিব আৰু বিজেপিৰ বিৰুদ্ধে অপেন হ'ব লাগিব যিকোনো ৰাজনৈতিক দলৰ ক্ষেত্ৰত। আৰু সেই কথাখিনি বিপিএফকো আমাৰ ফালৰ পৰা পূৰ্বৰ পৰাই জনাই থকা হৈছে। গতিকে আলোচনা চলিব দিয়কচোন। মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে নেকি? একেলগে যেতিয়া বহিছে, একেলগে দুটা ৰাজনৈতিক দল যেতিয়া বহি চাহ পানী খায়, মিত্ৰতা হোৱাৰ কাৰণেই হয়। কিন্তু আমিতো আমাৰ দুটাই কথা, বিজেপিৰ বিৰুদ্ধে অপেন হ'ব লাগিব। আমি কেৱল শৰ্ত বুলি নহয়, একেবাৰে এইটো মুকলি কথা। কংগ্ৰেছ দলৰ লগত কোনো দলে যেতিয়া মিত্ৰতা কৰিব বিচাৰে, তেওঁলোকৰ গাত ৩-৪টা গুণ লাগে। নাম্বাৰ 1, বিজেপিৰ বিৰুদ্ধে মুকলি অপেন বিৰোধিতা কৰিব লাগিব, দেশ আৰু জনতাৰ হকে কাম কৰিব লাগিব, দেশৰ গণতন্ত্ৰৰ কাৰণে কাম কৰিব লাগিব আৰু তেওঁলোকৰ গাত ধৰ্ম নিৰপেক্ষ চৰিত্ৰ থাকিব লাগিব। কথা বাৰ্তা চলি আছে, কথা বাৰ্তা চলি আছে। আৰু এই সন্দৰ্ভত এতিয়া হাগ্ৰামা মহিলাৰে মন্তব্য কৰিছে যে হাগ্ৰামা মহিলাৰে কৈছে যে আমি কাৰো লগত মিত্ৰতা নকৰো, কোনোবাই যদি কথা পাতিছে সেইটো তেওঁলোকৰ ব্যক্তিগত হ'ব। মই সভাপতি হিচাপে কাৰোবাৰ লগত কথা পাতিছো নেকি বুলিও এতিয়া প্ৰশ্ন কৰিছে হাগ্ৰামা মহিলাৰীয়ে। আমি সমান্তৰালকৈ জনাই যাব বিচাৰিছো, কোকৰাঝাৰ আৰু ওদালগুৰি দৰং লোকসভা সমষ্টিত বিপিএফৰ প্ৰাৰ্থী জয় নিশ্চিত বুলিও দাবী জনাইছে এতিয়া হাগ্ৰামা মহিলাৰীয়ে। বিপিএফে সিংগেল এইবাৰে কৈ আহিছোঁ যে আমাৰ দলত কোনো এনেকুৱা সিদ্ধান্ত নাই, কোনোবা দলৰ লগত মিত্ৰতা কৰিব লাগে বুলি আমাৰ দলত কোনো সিদ্ধান্ত নাই আৰু আলোচনাও কৰা নাই। না কংগ্ৰেছ, না বিজেপি, না ইউডিএফ, না ইউপিপিএল, কোনো দলৰ লগত আমাৰ আলোচনা হোৱা নাই আৰু আমি নকৰিব। মুঠতে আমি বিপিএফে সিংগেল অকলে আমি ইলেকশ্যন খেলিব কাৰণে কোনে বহিছে? মই বহিছে নেকি? কোনোবা ৰিহন दैमाৰী, কোনোবা খাম্পা বা কোনোবা বহিলে নহ'ব। যদি কোনোবা দলৰ লগত মিত্ৰতা কৰিব লাগে, মইহে বহিব, প্ৰেচিডেণ্ট মইহে। ৰিহন दैमाৰী বহিছে বুলি ক'ত আছে? ৰিহন दैमाৰীকতো মই অথৰাইজ কৰা নাই না। সি কিবা কাৰণে বহিব পাৰে, বেলেগ কিবা কাৰণে, সদায় পলিটিকেল নহয়তো, কিবা প্ৰাইভেট কিবা কাৰণেও বহিব পাৰে। মই কাকো এনেকুৱা বহিবলৈ মই কাকো এডভাইচ দিয়া নাই বা আমাৰ দলৰ পৰা এনেকুৱা দায়িত্ব দিয়া নাই কাকো। প্ৰমোদ বৰাই যোৱাকালি গোসাইগাঁৱত কৈছে যে হাগ্ৰামে অকল সুবিধাবাদী ৰাজনীতি কৰে আৰু তেখেতক অকল মানে ক্ষমতা আৰু টকা লাগে। এইবিলাক প্ৰমোদ বৰৰ যিবিলাক কথা কৈ আছে, ইয়াৰ ৰিপ্লাইটো আমাৰ জনসাধাৰণে দিব, মই নিদিম। আপুনি প্ৰাৰ্থীটো জয় হোৱাটো নিশ্চিত, কিন্তু ইউজি ব্ৰহ্মই কৈছে যে তেওঁ অসমত এনডিএত নহয়, এনডিএৰ বাহিৰত হ'ব লাগিব আৰু আপুনি যদিও কেণ্ডিডেট দিয়ে 10 বছৰৰ ওপৰত ভোট নাপায়। এইবিলাক যোনে যিমানে নকয় কিয়, ইউজি হওক, কোনোবা উৰ্খাওগেৰা হওক বা প্ৰমোদে হওক বা যিমান ইউপিপিএলৰ লিডাৰ আছে, এইবিলাক ব্লাইণ্ড কথা কৈ আছে। ইহঁতে
সময় আহক ৰাইজে ৰিপ্লাই দিব ইহঁতৰ কুৱেশ্যনৰ এনচাৰটো স্যার প্রার্থী কেতিয়া ঘোষণা করবে পাৰ্টিটো আমাৰ যেতিয়া ইলেকশ্যন ঘোষণা হ'ব ইয়াত 2 দিন পিছতে আমি কেণ্ডিডেটটো ডিক্লেয়াৰ দিম যোৱাকালি ইউ জি ব্ৰহ্মই কৈছে যে এইবাৰ লোকসভা ইলেকশ্যনত হাগ্ৰামাই 1 পৰা 1.5 লাখ ভোট পাব তাৰ বাহিৰে নাপায় আমি এনেকুৱা সংখ্যা নকম মই আমি জিকিম ইউ জি ব্ৰহ্ম হাৰিব আমি বাৰে বাৰে কৈ আহিছোঁ যে আমাৰ দলত